ছাৰ পুনৰ এতিয়া আহোঁ ৰাজনীতি ছাৰ যিহেতু 2016 চনৰ পৰা আজিৰ তাৰিখলৈকে বিজেপিয়ে সৰ্বানন্দ সোণোৱাল এবাৰ মুখ্যমন্ত্ৰী এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হৈ আছে যথেষ্টখিনি উন্নয়নমূলক কাম হৈছে বিশেষকৈ মোৰ যি 25 বছৰীয়া সাংবাদিকতাৰ অভিজ্ঞতাৰ পৰা মই যিখিনি যিমান দূৰ মোৰ অভিজ্ঞতা আছে বা মোৰ নিজৰ নিৰীক্ষণ বিশ্লেষণ আছে তাৰ পৰা মই দেখা পাইছোঁ আজিৰ তাৰিখত বিজেপিৰ সাংগঠনিক ভিত্তি যথেষ্ট সুদৃঢ় যথেষ্ট শক্তিশালী আৰু হিমন্ত বিশ্ব শৰ্মাই যিটো পলিটিক্স যিটো তেওঁৰ ৰণকৌশল সেই ৰণকৌশল আজিৰ তাৰিখত সম্পূৰ্ণ 5G 6G হৈছে মই লেখা মেলাও কৰোঁ কংগ্ৰেছৰ লাষ্ট 6 মান্থ মই দেখা পাইছোঁ পূৰ্বতকৈ তেওঁলোকৰ কাম কাজ সাংগঠনিক ভেটি শক্তিশালী হৈছে আগতকৈ ভাল হৈছে গৌৰৱ গগৈ সভাপতি দিয়াৰ পিছত এটা নতুন আশাৰ সঞ্চাৰ হৈছে আৰু কংগ্ৰেছ কৰ্মীসকলৰ মাজতে সীমাবদ্ধ নাথাকি আন একাংশ বা আন দলৰ বা নিৰপেক্ষ মানুহ কিছুমানকো দলটোৰ প্ৰতি আকৃষ্ট কৰিব পাৰিছে কিন্তু ছাৰ প্ৰশ্ন আহিছে বিজেপিক বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাক প্ৰতিহিত কৰিব পৰাকৈ অসমৰ লগতে গহপুৰত কংগ্ৰেছৰ শক্তিশালী ভেটি যেনেকুৱা গঢ়ি তুলিব আপোনালোকে পাৰিছেনে বা কোনবিলাক ৰণকৌশল লৈ ইমান এটা শক্তিশালী দুৰ্গ ভেটি আপোনালোকে মানে আচলতে ৰুধিব লাগিব চেষ্টাৰ অসাধ্য একো নাই আৰু দ্বিতীয় কথা জীৱনত আমি কেতিয়াও অনুতপ্ত হ'ব নালাগে যে আমি চেষ্টাই নকৰিলোঁ এই ক্ষেত্ৰত মই ক'বই লাগিব কোনো সন্দেহ নাই আজি বিজেপিৰ সাংগঠনিক দিশ অতি সবল কাৰণ তেওঁলোকৰ পিছত RSSৰ নিচিনা এটা অৰ্গেনাইজেশ্যন আছে RSSৰ নিচিনা এটা নিস্বাৰ্থ সেৱা দিয়া অৰ্গেনাইজেশ্যন আছে বিজেপিৰ অতি সবল আৰু আজি 40-45 বছৰে তেখেতসকলে এটা সাংগঠনিক দিশত কাম কৰি এতিয়াহে ক্ষমতাত আহিছে তাৰ তুলনাত হয়তো কংগ্ৰেছৰ বহুতো দোষ থাকিব পাৰে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি কৰ্মকুশলতা কৰ্মপ্ৰৱণতা তাতো সকলোৱে প্ৰশংসা কৰে কিন্তু এইখিনিতে মই সমালোচনা কৰিব লাগিব এইটোৱেই যিটো আমাৰ মনত আছে আৰু মই সঁচাকৈ কৈছোঁ যে ইমান সবল এটা সংগঠন থকাৰ পিছত ইমান এজন সুদক্ষ কৰ্ম প্ৰৱণতা থকা মুখ্যমন্ত্ৰী থকাৰ পিছত তেওঁলোকে অসমক আমি কি দিলে তেওঁলোকে অসমক একো দিয়া নাই আজিৰ দিনত আমাৰ প্ৰডাকশ্যন কি আছে যেতিয়ালৈকে প্ৰডাকশ্যন নহয় আমাৰ এগ্ৰিকালচাৰ দিশত চাওক টি ইণ্ডাষ্ট্ৰী আজি এফেক্ট হৈ গ'ল আজি আমাৰ টি বাহিৰৰ পৰা আহে ইয়াত চাহপাত আমাৰ নিজৰ এখন চাহ বাগান আছে আমি জানো গ্ৰীণ লিফৰ কি অৱস্থা হৈ আছে এইটো কিয় হৈছে যে তেওঁলোকৰ কোনো ভিজন লৈ পেলাই কাম কৰা নাই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিটো ভিজন লৈ তেখেতৰ যিটো ইণ্টেলিজেন্স আছে তেখেতৰ যিটো বুদ্ধি